N24 আসামৰ বাতৰিৰ পিছত স্পষ্টীকৰণ দিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে বেংকৰ পৰা 2 শতাধিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ যি চৰ্চা চলি থকাৰ বাতৰি প্ৰকাশ হৈছে কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰি কেৱল 70 জন পূৰ্বৰ কৰ্মচাৰীকে কামৰ পৰা অব্যাহতি দিয়াৰ কথা ক'লে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক এই কথা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ তৰফৰ পৰা প্ৰকাশ কৰিছে মুখ্য কাৰ্যালয়টো গুৱাহাটীতে থাকিব এতিয়া বেংকৰ ক্ষেত্ৰত দেশৰ সকলো ঠাইলৈ বিস্তাৰিত হ'ব গ্ৰাহকে পূৰ্বতকৈ অধিক সুবিধা লাভ কৰিব বুলি মন্তব্য মুঠৰ ওপৰত আমাৰ চকু থাকিব নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ওপৰত খিলঞ্জীয়া বিৰোধী নীতি ল'লে আমি প্ৰকাশ কৰিম তথ্য সহকাৰে বাতৰি অৱশ্যে অব্যাহতি দিয়া কৰ্মচাৰীসকলে এই প্ৰতিবেদন দেখাৰ পিছত কি প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত আমাৰ চকু থাকিব যে অলৰেডি বেংকে ডিচিশ্যন লৈছে যে আমাৰ ল'ৰা ছোৱালীক এমপ্লয়ীবিলাকৰ যিবিলাক অলপ মেৰিটৰিয়াছ ষ্টুডেণ্ট থাকিব তেওঁলোকে স্কলাৰশ্বিপ পাব আমাৰ দৰমহা আমি যোৱা 3টা বছৰ লছ কৰাৰ পিছত যোৱা ছেপ্টেম্বৰ মাহত আমি দৰমহা বঢ়াইছোঁ এই ছেপ্টেম্বৰত বাঢ়িছে তাৰ আগৰ বছৰ আমি দৰমহা বঢ়াইছোঁ আৰু কোনো কোভিডৰ সময়তো আমি এদিনৰো দৰমহা কাৰো নকটাকৈ বেংকটোক আমি চলাই ৰাখিছোঁ গতিকে এইটো আমাৰ সকলোৰে আমাৰ এমপ্লয়ীবিলাকৰ এটা চেলেঞ্জ যে আমি এইটো থলুৱা অনুষ্ঠান এইটো আমি বৰ্তাই ৰাখিব লাগিব আৰু যিবিলাক নিউজ কৰিছে বহিৰাগতৰ হাতত যাব বহিৰাগত শব্দটো আজিকালি বিভিন্ন মানুহে ইউজ কৰে গতিকে এইটো বহিৰাগত নহয় তেওঁলোকে ভলণ্টাৰীলি আমাক আহি হেল্প কৰিছে গতিকে হেল্প কৰা মানুহজনক মই বহিৰাগত বুলি ক'ব নোৱাৰোঁ আজি যদি কোনোবাই আহি পেলাই মৰি যোৱা বেংকটোক যদি নতুনকৈ চাকিটো জ্বলাই দিছে এইটোক আমি কি বুলি ক'ম সেইটো ৱেলকামে কৰিব লাগে আমি ৱেলকাম কৰিব লাগে আমাৰ চাওক আপোনালোকে পিছফালে আছে ৰতন টাটাই এই ব্ৰাঞ্চটো ইনগ্ৰেট কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীৰ লগত গতিকে এনেকুৱা অৰ্গেনাইজেশ্যন আমাৰ প্ৰত্যেকজন এমপ্লয়ীৰ স্থানীয় এমপ্লয়ীৰ ইয়াতে আমাৰ কণ্ট্ৰিবিউশ্যন আছে সকলোৰে এটা স্বাৰ্থ আছে আৰু যিকোনো প্ৰকাৰে আমি অনুষ্ঠানটোক আমি বৰ্তাই ৰাখিম আৰু যিবিলাক প্ৰপাগাণ্ডা কৈছে যে অফিচ যাব গৈ এইবোৰ একো নাযায় সেইবিলাক মানে বুঢ়া বাতৰি কিছুমান আছে এতিয়া বেছি পাব ভাল পাব এতিয়া আমাৰ বলোৱে নহয় যিটো শ্লাইচ কোম্পানী তেওঁলোকে ডিজিটেলি ইমান চাউণ্ড গতিকে আমাৰ এতিয়া ডিজিটেল প্লেটফৰ্মত আমি খুব ষ্ট্ৰংলি আমি আগবাঢ়ি গৈ আছোঁ আগতে আমি একাউণ্ট খুলিবলৈ আমি ফৰ্ম ফিল আপ কৰিব লাগিছিল আজিকালি আপুনি মোবাইলত বহি পেলাই এতিয়া ছেভিংছ একাউণ্ট খুলিব পাৰে এতিয়া আপুনি ফিক্স ডিপ'জিট কৰিব পাৰে এতিয়া ইচ্ছা গ'লে ফিক্স ডিপ'জিট ভঙাব পাৰে গতিকে এইটোতো জাষ্ট আৰম্ভণি 27 অক্টোবৰৰ পৰা আমাৰ মাৰ্জাৰ হৈছে আজি জানুৱাৰীৰ কিমান তাৰিখ আজি 24 তাৰিখ গতিকে 3 মাহ হৈছে আৰু অহা বছৰ এতিয়া অহা 5টা বছৰত আমাৰ বেংকটো আমাৰ টাৰ্গেট বহুত ডাঙৰ পান ইণ্ডিয়া প্ৰেজেঞ্চ হ'ব আমাৰ এইটোতো 20,000 কোটি টকাৰ বেংক কৰিবলৈ আমাৰ টাৰ্গেট আছে গতিকে ইয়াত শংকা ভয়ৰ একো কাৰণ নাই সকলোৱে খালি ভালকৈ কাম কৰিব লাগে আৰু এটা কথা আপোনালোকে জানে মই আকৌ কওঁ যে কাম কৰা মানুহৰ ক'তো মৰণ নাই মানুহ নমৰে কাম কৰা মানুহৰ সদায় বৰ্তি থাকিব আজি আমাৰ ইয়াতে 35 বছৰলৈকে কাম কৰা মানুহ আছে 20 বছৰ 22 বছৰ কাম কৰা মানুহ আছে মোৰ পিছত আহিব এজন তেওঁ ক'ব দুটা শব্দ তো মই এইখিনিয়ে ক'লোঁ যে এইখিনি আমাৰ মানুহৰ মনত যিটো ভুল ধাৰণা এটা বেয়া নিউজ গৈছে এইটো মই ভাবোঁ আমাৰ এই বক্তব্যৰ পৰা আমাৰ ক্লেৰিফিকেশ্যনৰ পৰা এইটো ক্লিয়াৰ হ'ব আৰু মানুহৰ শংকাটো আঁতৰ হ'ব ধন্যবাদ মই 2010 চনৰ পৰা এই অনুষ্ঠানটোত কাম কৰি আছোঁ বেংক হোৱাৰ আগৰ পৰা কি ক'লে অভিজ্ঞতা মই চিঅ' লেভেলৰ পৰা কাম কৰি আহি ব্ৰাঞ্চ মেনেজাৰ হ'লোঁ চিঅ' লেভেলৰ পৰা আহি তাৰপিছতে মই ক্লাষ্টাৰ এছেট মেনেজাৰ হ'লোঁ এতিয়া মই হেড অফিচত অলমষ্ট 2 বছৰ হৈ গ'ল ইয়াতে মই ক্ৰেডিট মেনেজাৰ হিচাপত কাম কৰি আছোঁ 14 বছৰ অভিজ্ঞতা ভালেই ইয়াৰ আগতে আমাৰ এতিয়া যিটো কথা নিউজত ওলাই আছে এতিয়া আমাৰ মাৰ্চ হৈছে শ্লাইচ নামৰ কোম্পানীৰ লগত এতিয়া আমাৰ ডিজিটেলি বহুত ষ্ট্ৰং হ'ব ইয়াত কোনো ধৰণৰ সেই নাই যিমানখিনি আমাৰ ষ্টাফ এমপ্লয়ী কাম কৰি আছে লেডিছেই হওক জেণ্টছেই হওক গোটেইখিনি আমাৰ অসমত থলুৱা হয় যিখিনি মানুহৰ পাৰফৰ্মেঞ্চ কম থাকে তেওঁলোকৰ ছিষ্টেমৰ জৰিয়তে তেওঁলোকে কেতিয়াবা আপগ্ৰেড হ'ব পাৰে এই ৰিচেণ্টলি বহুতখিনি নিউজত ওলাইছে এনেকৈ যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা বহুখিনি মানুহ উলিয়াই দিয়া হ'ল নজনোৱাকৈ তেওঁলোকক আৰু বহু বেয়া কথা কিছুমান ওলাইছে তাৰ বিষয়ে দুআষাৰ ক'ব খুজিছোঁ এটাটো কথা হ'ল কি এই ওলাইছে যে 200, 300 মানুহ উলিয়াই দিছে সেই কথাটো একচুৱেলি সত্য নহয় ইয়াতে মানুহ চব মিলাই উলিয়াই দিয়া বুলি নকয় এটা প্ৰচেছ এটা আছে এইটো PIP বুলি কওঁ পাৰফৰ্মেঞ্চ ইম্প্ৰুভমেণ্ট প্লেন মানে যিখিনি মানুহে ভালকৈ কাম কৰা নাই তেওঁলোকক আমি এটা প্লেন এটা দিওঁ আৰু 1 পৰা 3 মাহলৈ টাইম দিওঁ যাতে তেওঁলোকে ভালকৈ কামটো কৰে আৰু সেই তাৰ আধাৰতে তেওঁলোকৰ কিছুমান মানুহ তাৰপিছত 17 জন একচুৱেলি ওলাই গৈছে আৰু তেওঁলোকে ৰাইট টাইমটো পাৰ কৰি ওলাই গৈছে যোনটো আমি PIP টাইম বুলি কওঁ 1 মাহ বা 3 মাহ মই জাষ্ট বেকগ্ৰাউণ্ড এটা দিওঁ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ মাৰ্জাৰ হ'ল যিহেতুকে শ্লাইচ নামৰ এটা অৰ্গেনাইজেশ্যনৰ লগত আৰু সেই সময়তেই কথাটো হৈছে ঘটনাখিনি ঘটিলে সেইকাৰণে সেইটো বহুতে শ্লাইচকো জগৰীয়া কৰিছে কিন্তু তাতো জানিবলগীয়া আছিল যে আমি লাষ্ট 5-6 বছৰ বহু বেয়া টাইম ক্ৰছ কৰি আহিছোঁ এনেকুৱা কিছুমান টাইম ক্ৰছ কৰিছোঁ য'ত আমি নাজানিছিলোঁ যে অহা মাহলৈ কি হ'ব বেংকটোৰ
কেনেকৈ চলিব, দৰমহা কেনেকৈ দিয়া যাব, সেইখিনি পৰা বাচিবৰ কাৰণে আমাৰ যোনটো পেৰেণ্ট গাৰ্জেন অৰ্গেনাইজেশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, তেওঁলোকে বহুতো অৰ্গেনাইজেশ্যন চাই চিটি পেলাই শ্লাইচৰ লগত আমাৰ মাৰ্জ কৰালে। মাৰ্জ কৰাৰ পিছত বহুতখিনি বস্তু ঠিক হৈ উঠিলে। কি বস্তু ঠিক হৈ উঠিলে, একটো হ'ল আমাৰ চিটুৱেশ্যনটো বেয়া আছিলে, ঠিক হ'ল, প্লাছ আমি অল ইণ্ডিয়া এটা মাইলেজ পালোঁ, বেলেগ বেলেগ জেগাত আমি এক্সপাণ্ড কৰিব পেলাই প্লেন কৰিব পৰা হ'লোঁ। চ' চব মিলাই পেলাই তেওঁলোক টেকন'লজিকেলি খুব চাউণ্ড আৰু আমি বেংকিঙত খুব চাউণ্ড, চব মিলাই পেলাই এটা চিনাৰ্জি ক্ৰিয়েট হ'ল আৰু বস্তুবোৰ ভালকৈ আগবাঢ়িছে। সেই আগবঢ়াৰ মাজতেই এই বস্তুটো এটা কোইনচিডেঞ্চ যে কেইজনমান মানুহ হয়তো ওলাই যাবলগীয়া হ'লে, সেই 17জন মানুহ, যিটো ডাঙৰ কৰি পেলাই সেইটো 200 বুলি বহুতত কৈছে, কোনোবাই 90 বুলি কৈছে, কোনোবাই 200 বুলি কৈছে, তাতে এটা ক্লেৰিটি একো নাই। 17জন গৈছে, 17জন ওলাই গৈছে, সেইটো গৈছে লাষ্ট এবছৰৰ ভিতৰত। কিন্তু লগতে মই আৰু এটা কথা কওঁ, গোটেইকেইজন ইয়াৰে মানুহ আৰু তেওঁলোকৰ জেগাটো লোৱা হ'ব ইয়াৰে মানুহ, কাৰণ আমাৰ অসমৰ ব্ৰাঞ্চবোৰত বাহিৰৰ পৰা আনিব পৰা নাযায়। ইয়াতে অসমৰ ব্ৰাঞ্চত অসমৰ মানুহে লাগিব, নাগালেণ্ডত নাগালেণ্ডৰ মানুহ লাগিব। চ' ইয়াৰে মানুহখিনি লৈ পেলাই লোৱা যাব। আৰু লাষ্ট 1.5 বছৰত আমি চব মিলাই 350 মানুহ আমি লৈছোঁ, আৰু চব ইয়াৰে লৈছোঁ। মানে অসমত, নাগালেণ্ডৰ মিজোৰামত, চব তেনেকৈ 7 ষ্টেটছ অকল লোকেলে লৈছোঁ, বাহিৰৰ পৰা নাই। এতিয়া কিছুমান এনেকুৱা লাইন থাকে যিবোৰ লাইনত হয়তো আমাৰ এক্সপাৰ্টাইজ নাই, সেইবোৰ অকল তাৰ এক্সপাৰ্ট মানুহখিনি জানে, যিখিনি বহুত বছৰ ধৰি বেংকিং কৰি আছে, ট্ৰেজাৰী, তাত আমাৰ বাহিৰৰ মানুহ আছে, সেইখিনি আমাৰ এক্সপাৰ্ট আমি কোনো নহয়। কিন্তু এতিয়া মই এটা ডিপাৰ্টমেণ্টৰ হেড, যিটো ডিপাৰ্টমেণ্টত মই প্ৰায় এই গোটেই 1800 মানুহৰ ভিতৰত প্ৰায় 100ৰ ওপৰ মানুহ মোৰ ডিপাৰ্টমেণ্টত আছে, কিন্তু মোৰ তাত এজনো PIP যোৱা মানুহ মই নাই পোৱা। PIP গৈছে বা যোৱা, কাৰণ গোটেইখিনি মানুহে ভালকৈ কাম কৰিছে, হয়তো সেইকাৰণে যোৱা নাই। কোনোবা কেইটামান ডিপাৰ্টমেণ্টত যাবলগীয়া হৈছে, কাৰণ প্লেন মতে কামটো হোৱা নাই। আৰু এটা বস্তু মই কওঁ, মাৰ্জাৰ চাৰ্জাৰ যেতিয়া হয়, সেনেকুৱা মাৰ্জাৰ মানে এইটো মিন নকৰে যে অৰ্গেনাইজেশ্যনটো কোনোবাই বাহিৰৰ পৰা লৈ গুচি গ'ল, সেইটো নহয়। মাৰ্জ মানে তেওঁলোক ইকুৱেল, আমি ইকুৱেল, দুটা অৰ্গেনাইজেশ্যনৰ মাৰ্জ হৈছে। আৰু তাতে এইটো বস্তু হ'ল, তাৰ পৰা চিনাৰ্জি এটা ক্ৰিয়েট হয়, ষ্ট্ৰং হয়। আৰু এনেকুৱা মাৰ্জাৰৰ সময়ত এডাপ্টেবিলিটি আৰু এডজাষ্টেবিলিটিৰ কথা বহুতখিনি আহে। তাত মানে বহুতখিনি কথা বুজিৰ মাজত চলিব লাগে, কাৰণ দুটা কালচাৰ একেলগ হয়, এখন বিয়াৰ নিচিনা হয়। চ' সেই বস্তুটোৰ সময়তে হয়তো আমি বহুত মাৰ্জাৰ লৈ পেলাই আমি একুৱেণ্টেড নহয় কাৰণে অকণ ডিষ্টাৰ্বেঞ্চ এটা ক্ৰিয়েট হৈছে মনত বহুতৰ মানুহৰ। কিন্তু মই ৰিকুৱেষ্ট কৰোঁ চবকে যাতে এইটো অকণ ধৈৰ্য ধৰি পেলাই আগবাঢ়ে, অকণ টাইম দিয়ে, অভাৰ এ পিৰিয়ড অফ টাইম এডজাষ্টমেণ্টটো ধুনীয়াকৈ হ'ব, আৰু আগবাঢ়ি পেলাই বৰ সুন্দৰ ধৰণে আগবাঢ়িছে তাৰমানে বস্তু, তাতে যাতে নিগেটিভিটি স্প্ৰেড নহয়। Texas Report and 24 Hours.